ওয়ারে তবে হয় সভার মাজে আদে বধিৰ সদয়াৰে সভা মাজে ওয়ারে হংগে সরে বীরগণ আদে দেখি ভয় করয়ারে হংগে সরে ওয়ারে রাম হরি রাম হরি আদে বুড়ারি দর হরি ওয়ারে রাম হরি বীরেন্দ্র মন্ডলী উকুত অসীম খা দুবাহুত অযুত ঐরাবতর শক্তি সঞ্চিতকারী বিরুচনৰ তনয় আদি দৈত্য কুলজাত নাম মোৰ বলি ওয়াহে বীরগণ আছেনে কুশলে মোৰ ৰাজ্যৰ যত প্ৰজাগণ ধৰ্ম ৰক্ষা কৰি কৰিছেনে সকলোৱে হৰিৰ গুণানুকীৰ্তন আৰু কৰে নেকি কোনো ৰাজশত্ৰুৱে মোৰ বিৰুদ্ধাচৰণ দানৱৰাজ মাতৃভূমি ৰক্ষাৰ নিমিত্তে যিদিনাই প্ৰধান সেনাপতিৰ মাল্য মোক কৰিছিল প্ৰদান সেই দিন ধৰি দেহৰ ৰন্ধে ৰন্ধে লিখি ললো জননীৰ গৌৰৱ বিস্তাৰ একমাত্ৰ লক্ষ্য আৰু আহে যদি তেনেস্থলত কোনো বাহিৰা শত্ৰু কৰে যদি আমাৰ ৰাজ্য আক্ৰমণ তেন্তে দানৱৰাজ মোৰ তীক্ষ্ণ তৰোৱালেৰে শুৱনি কৰিম মই আপোনাৰ ৰাজপুতাশাল প্ৰজাপালক ৰজা আপুনি আপোনাৰ বিদ্ৰোহী হৈ কোনোবাই যদি কৰে দুৰ্বাৰ প্ৰয়াস তেনেহলে বহি নাথাকো দুহাত সাৱটি ৰাজঋণ ৰাজন্ন খুজিবৰ বাবে যেতিয়াই হ'ব প্ৰয়োজন তেতিয়াই স্বদেশৰ বাবে নিজ প্ৰাণ দিম বিসৰ্জন নবরাজ পরম পিতা পরমেশ্বরের কৃপাতে ওয়ানাই অশান্তি আমার এই দানব রাজ্যতে কোনো দানব খেদা দিয়ে আখরিক ধর্মকে পরিত্যাগ করি হরির নামতে ঐশা নিমগ্ন ওরা নাই কোনো প্রজাই রাজদ্রোহ আচরণে কিন্তু বীরগণ যদিও মই মৈত্যৰ শাসক তথাপিতো শান্তি নাই মোৰ অন্তৰত ভাবিছো বীরগণ
একেই বংশজাত আমি দেৱতা দানৱ এনেস্থলত সৃষ্টিকৰ্তাৰ শ্ৰেষ্ঠ আসন স্বৰ্গপুৰত দেৱতাসকল অধিষ্ঠিত য'ত নাই ৰোগ সুখ জৰা ব্যাধি আৰু বাৰ্ধক্য আৰু সেই গৰ্বতে গৰ্বিত হৈ গৰ্বতে ফুলাই বুকু তুলই উচ্চশীৰ বাৰম্বাৰ বিদ্ৰুপৰ বাক্যবান হানে দানৱ এইহে বীৰগণ এইবাৰ দেৱতাৰ বিৰুদ্ধে দানৱৰ চলাই অভিযান স্বৰ্গচ্যুত কৰি সকলো দেৱতা অসুৰৰ আধিপত্য আমি কৰিম বিস্তাৰ ওরা বীরগণ চতুর দেবতার ভাগ্যলিপি করি অন্ধকার অমরাবতীপুরত দেবতার পরিবর্তে দানব খামে বলিয়ে গরিব ওরা বীরগণ